এটি বৰ স্মৰণীয় আৰু দুখজনক দিন। আজিৰ এই দিনতে গণতন্ত্ৰক ভাৰতবৰ্ষৰ মৃত্যু ঘটিছিল। ভাৰতবৰ্ষক কংগ্ৰেছ চৰকাৰে তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে ভাৰতবৰ্ষক মৃত্যুৰ মুখলৈ ঠেলি দি 22 মাহ ভাৰতবৰ্ষৰ জনসাধাৰণক বন্ধ কোঠাৰীত বন্ধুত্বৰ জীৱন যাপন কৰিবলৈ বাধ্য কৰোৱা হৈছিল। 1975 চনৰ আজিৰ এই দিনটোতে অৰ্থাৎ 25 জুন তাৰিখে ৰাতি 12টা বজাত ইমাৰ্জেঞ্চি ঘোষণা কৰিছিলে। ইমাৰ্জেঞ্চি ঘোষণা কৰাৰ পিছতে ভাৰতবৰ্ষৰ জনসাধাৰণে জীয়াই থকাৰ অধিকাৰো হেৰুৱাই পেলাইছিলে। নিজে একো কৰিব পৰা নাছিলে। য'ত প্ৰতিবাদ কৰিবলৈ মনস্থ কৰিছিলে, আলোচনা কৰিছিলে, এইসকল ব্যক্তিক, এইসকল নেতাক জেলত বন্দী কৰিছিলে। জেলৰ কোঠৰীত তেখেতসকলক বিভিন্ন প্ৰকাৰে শাস্তি প্ৰদান কৰিছিলে, যাতে তেখেতসকলৰ মুখৰ পৰা যাতে আৰু এবাৰ এই ইমাৰ্জেঞ্চি মানে জৰুৰীকালীন অৱস্থাৰ বিষয়ে যাতে বেয়া শব্দ এটা যাতে উলিয়াব নোৱাৰে। সংবাদ মাধ্যমৰ যিখিনি গণতান্ত্ৰিক অধিকাৰ, এই অধিকাৰো ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন চৰকাৰে খৰ্ব কৰিছিলে। সংবাদ মাধ্যমে নিজে একো সংবাদ প্ৰচাৰ কৰিব পৰা নাছিলে। প্ৰেছৰ মানুহে একো বাতৰি কাকত লিখিব পৰা নাছিলে। যিটো লিখিব, যিটো তেখেতক মানে ইন্দিৰা গান্ধীয়ে যিটো ক'ব, এইটোকে লিখিব লাগিব, এইখিনিয়ে প্ৰচাৰ কৰিব লাগিব। আজি আপোনালোকে দেখিছে, আমি প্ৰদৰ্শনী কেইটামান ইয়াৰ চিত্ৰ আমি ইয়াতে প্ৰদৰ্শন কৰা হৈছে। গোটেই ইমাৰ্জেঞ্চিৰ যিখিনি ঘটনা হৈছিলে, ইয়াত ঘটনাৰাজি হৈছিলে, আপোনালোকে সবাৰ একতো আপোনালোকে অকণমান অধ্যয়ন কৰিব, অকণমান চাব, চকু ফুৰাই চাব। ইয়াতে গোটেই ঘটনাৰাজি ইয়াতে প্ৰতিফলিত হৈ আছে, কি কি হৈছিলে। এই 22 মাহ ধৰি পিনি ভাৰতবৰ্ষই জনসাধাৰণে জীয়াটো ভুগি কি ধৰণে জীৱন ধাৰণ কৰিছিলে। অটল ৰেডিঅ' এনেকুৱা প্ৰচাৰ কৰিছিলে, ৰেডিঅ'টোত প্ৰচাৰো মানে ইহঁতে বন্ধ কৰি দিছিলে যে ইন্দিৰা গান্ধীয়ে যিটো মানে প্ৰচাৰ কৰিবলৈ ৰেডিঅ'ক দায়িত্ব দিয়া হৈছিলে, এইখিনিয়ে প্ৰচাৰ কৰিছিলে নিউজ। ইমানখিনি কৰে মানে নিজৰ অধিকাৰ মানে সাব্যস্ত কোনো এজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ এজন ব্যক্তিয়ে কৰিব পৰা নাছিলে। ইণ্ডিয়া ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা, এই শ্লোগান মানে আৰম্ভ হৈ গৈছিলে। মানে ইণ্ডিয়াত ইন্দিৰাই ইণ্ডিয়া হ'ব আৰু ইণ্ডিয়াতে ইন্দিৰা হ'ব। এই দিনটো যাতে আৰু ঘূৰি নাহক ভাৰতবৰ্ষত, কাৰণ এনেকুৱা স্বেচ্ছাচাৰিতা হ'ব বুলি জানিয়েই তেতিয়া আৰু বাই ইলেকশ্যন হৈ 1971 চনত যেতিয়া হৈছিলে, তেতিয়া ইন্দিৰা গান্ধীয়ে নিজৰ স্বেচ্ছাচাৰিতা, নিজৰ প্ৰশাসনক মানে অঁতুৱাই তেখেতে নিজে ইলেকশ্যন অৱতীৰ্ণ হৈ পিনি তেখেতে জয়লাভ কৰিছিলে। এই জয়লাভক কিন্তু ভাৰতবৰ্ষই কেতিয়াও মনা নাছিলে। বহুত দুৰ্নীতি কৰি পিনি তেখেতে মানে জয়লাভ কৰিছিলে। তাৰ প্ৰতিবাদ কৰিবলৈ যাব, আৰু এই প্ৰতিবাদটো যে একদম বৃহৎ এটা প্ৰতিবাদ হ'ব, তাৰে উমান পাই পিনি তেখেতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিলে। তেতিয়া কলকাতাৰ মুখ্যমন্ত্ৰীয়ে খুব ভাল আছিলে তেখেতৰ লগত, যে তেখেতে পৰামৰ্শ দিলে, আপোনাৰ এটাই বাচাৰ উপায় আছে যে জৰুৰীকালীন আপুনি ঘোষণা কৰিব লাগিব, তেতিয়াহে আপুনি আৰু প্ৰধানমন্ত্ৰী হৈ থাকিব। এইকাৰণে জৰুৰী মানে এইটো ইমাৰ্জেঞ্চি ঘোষণা কৰি পিনি তেখেতে যি ধৰণে আমাৰ ভাৰতৰ মানুহক
স্বাধীনতাৰ আমি নোপোৱাৰ আগতে ব্ৰিটিছৰ তলত থাকি পিনি যিমানখিনি আমি আমাৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিছিলোঁ তাতকে বেছি সাব্যস্ত কৰিব নোৱাৰা অৱস্থা আমাক কৰিলে। জৱাহৰলাল নেহৰুৱে কৈছিলে যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱা নাছিলে, স্বাধীনতাৰ কাৰণে যুদ্ধ কৰিছিলে, তেতিয়া কৈছিলে গোটেই পৃথিৱী যেতিয়া শুই যাব তেতিয়া স্বাধীনতাৰ কাৰণে ভাৰতবৰ্ষই সংগ্ৰাম আৰম্ভ কৰিব বা সংগ্ৰাম কৰি পিনি আমি ভাৰতবৰ্ষক স্বাধীনতা দিম। ঠিক 28 বছৰৰ পিছত নিজৰ জীয়েকে নিজৰ দুহিতাই কিন্তু যেতিয়া ভাৰতবৰ্ষ শুই গৈছিলে ৰাতি 12টা বজাত ভাৰতবৰ্ষক আকৌ বন্দীত্বৰ কুটৰি বন্ধ কৰি থৈ দিলে। আমি আশা ৰাখিছোঁ এই দিনবিলাক আমি পাহৰিব নালাগে। এনেকুৱা আৰু দিন নাহক ভাৰতবৰ্ষত যিটো আমাৰ জীৱনধাৰাক আমাৰ যিখিনি অধিকাৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ যি জীৱনধাৰাৰ যিটো গতি তাক ৰুদ্ধ কৰিব পাৰে বা ৰুদ্ধ কৰিবলৈ কোনোবাই যদি চেষ্টা কৰে বা চেষ্টা কৰাৰ প্ৰয়াস কৰে তেনেকুৱা আৰু দিন যাতে ঘূৰি নাহক তাৰ কাৰণে আমি প্ৰত্যেক বছৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ আমাৰ 25 জুন দিনটো আমি কলা দিৱস হিচাপে অৰ্থাৎ গণতন্ত্ৰক মাৰি পেলোৱা গণতন্ত্ৰক হত্যা কৰা দিন হিচাপে আমি অভিহিত কৰি পিনি আমি এই দিনটোক আমি পালন কৰোঁ আৰু জনসাধাৰণক আমি সোঁৱৰাই দিব বিচাৰিম যে কংগ্ৰেছ চৰকাৰে তেতিয়াই নহয় এতিয়াও তেখেতসকলে গণতন্ত্ৰক হত্যা কৰিবলৈ লৈ থাকে। এতিয়াও তেখেতসকলে যদি চান্স পাই কৰবাত হত্যা কৰোঁ জনসাধাৰণক এনেকুৱা এটা ব্যৱস্থাৰে মানে লোৱাৰ ব্যৱস্থা কৰি থাকে। 1971 চনৰ আগতে এক দেশ এক নিৰ্বাচন আছিলে। যেতিয়া দেখিলে যে এক দেশ এক নিৰ্বাচন যেতিয়া হ'ব ইন্দিৰা গান্ধী কেতিয়াও প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিব, এই কাৰণে তেখেতে মধ্যকালীন নিৰ্বাচন কৰি পিনি এক দেশ এক নিৰ্বাচন ভংগ কৰি পিনি তেখেতে লোকসভাৰ নিৰ্বাচন কৰিলে, যিটো নিৰ্বাচনত তেখেতে অনিয়ম উটা কম্বল যেনেকুৱাকে আমাৰ ইয়াত বিলোৱাৰ মানে এই পৰম্পৰাটো ইন্দিৰা গান্ধীয়ে আৰম্ভ কৰিলে যে পইচা নিজৰ প্ৰশাসনৰ প্ৰয়োগ কৰি নিজৰ ঘৰৰ পৰা গাড়ীয়ে নি পিনি তেখেতে যেতিয়া কংগ্ৰেছক ভোট দিওৱাৰ ব্যৱস্থা কৰিলে এই ব্যৱস্থাটো কংগ্ৰেছৰ পৰম্পৰা কংগ্ৰেছৰ নীতি হিচাপে কংগ্ৰেছৰ আদৰ্শ হিচাপে তেতিয়াই গঢ় লৈ উঠি পিনি এতিয়াও কংগ্ৰেছে বিচাৰে যে আমি উঠা কম্বল দি পিনি জনসাধাৰণক কিনিব ভোটাৰ্ছ ৰাইজক কিনিব পাৰোঁ নেকি বা কি বস্তুৰে টকা পইচা যিকোনো বা ইউক্ৰেইনক আমি দিয়াব পাৰোঁ নেকি। উন্নয়নৰ কোনো কথা নাই, মানে ভাৰতবৰ্ষৰ লাগিলে ৰখাতলে যাওক, ভাৰতবৰ্ষৰ জনসাধাৰণে জীয়াই থাকক নাথাকক তাৰ ওপৰত তেখেতসকলৰ ভূক্ষেপ নাই, লাগে মাত্ৰ পাৱাৰ লাগে, তেখেতসকলে শাসন কৰিব লাগে আৰু তেখেতসকলৰ হাতত যেতিয়া পাৱাৰ হ'ব তেখেতসকলৰ নিজৰ মতে যাতে ভাৰতবৰ্ষখন মানে চলাই নিব পাৰে এইখিনি তেখেতসকলৰ দ্বাৰা হৈছিলে। আৰু তাৰ ফলশ্ৰুতিতে ইমাৰ্জেঞ্চি যিটো জৰুৰীকালীন অৱস্থা ঘোষণা কৰি লাখ মানুহক জেলত ভৰালে, 22 মাহ ধৰি এই নিৰ্যাতন ভাৰতবৰ্ষৰ জনসাধাৰণে যিটো সহ্য কৰি থাকিলে তেতিয়াই ভাৰতবৰ্ষৰ জনসাধাৰণে মূৰ দাঙি উঠিলে যে আমি এতিয়াও পৰাধীন হৈ আছো নেকি, আমি স্বাধীন ভাৰতৰ নাগৰিক হিচাপে এতিয়াও আমি জীয়াই থকা নাই নেকি। তাৰ পাছতে পৰিৱৰ্তন আহি আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টিৰ NDA নেতৃত্বাধীন চৰকাৰে যিখিনি একদম বিপৰীত এটা ছবি, বিপৰীত এটা কাৰ্যক্ৰম, বিপৰীত এটা উন্নয়নৰ যিটো বিকশিত ভাৰতৰ যিটো সিদ্ধান্ত, এই সিদ্ধান্তত আমি সফল হ'বই লাগিব। আমি এই সিদ্ধান্ত লৈছোঁ আমি যাতে এই কলা দিৱসৰ যিখিনি আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক কৰিলে যাতে এই সিদ্ধান্তৰ বিপৰীতে আমাৰ 2040 চনত যাতে ভাৰতবৰ্ষ এটা বিকশিত ভাৰতবৰ্ষ হিচাপে যাতে আমি গঢ় লৈ উঠিব পাৰোঁ। পৃথিৱীৰ ভিতৰত আমাৰ ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ভাৰত, এক ভাৰত শ্ৰেষ্ঠ ভাৰত হিচাপে যাতে আমি
আমি গৌৰৱান্বিত কৰোৱাব পাৰোঁ তাৰ কাৰণে আমি ভাৰতবৰ্ষৰ NDA চৰকাৰে আজি অহৰহে চেষ্টা কৰি আছে আৰু আমি কাৰ্যকৰ্তা হিচাপে যাতে সকলো কাৰ্যকৰ্তাই এই কথাখিনিও আপোনালোকে অৱগত কৰি পিনি আমি চেষ্টা কৰিব লাগে আমাৰ উদ্দেশ্যই হৈছে আমাৰ ৰাষ্ট্ৰপ্ৰধান তাৰ পাছতে আমাৰ সংগঠন তাৰ পিছতে আমাৰ ব্যক্তিত্ব এই কাৰণে ৰাষ্ট্ৰক আমি প্ৰথম প্ৰাধান্য দিছো যেতিয়া ৰাষ্ট্ৰৰ সুৰক্ষাটো আমি প্ৰাধান্য দিব লাগিব আশা ৰাখিছো আমি আপোনালোকে আজি যিখিনি ইয়াতে আমাৰ সমৰ ব্যক্তি আছে অংকন মহোদয় আছে আমাৰ টাউন ডেভেলপমেণ্ট অথৰিটিৰ চেয়াৰপাৰ্চন আছে তেখেতসকলেও বক্তব্য দিয়ে তাৰে উদ্দেশ্যত আমি কালা দিৱসটো আজি মণ্ডলেও পতা হৈছে আৰু জিলা ভিত্তিত আমি ইয়াতে অনুষ্ঠিত কৰোৱাইছোঁ আজি আমি ইয়াতে আদৰণি জনাইছোঁ আমাৰ অংকন মহোদয় ইয়াতে আছে আমাৰ বক্তব্য